আৰু এতিয়া মই চাহ ৰাতিপুৱা নাস্তা কৰিব লৈ লৈছোঁ। এখন ৰুটি লৈছোঁ আৰু চাহ লৈ লৈছোঁ একাপ, অকণমান ভাজি লৈছোঁ আলু ভাজি। আৰু এইখিনি মোৰ নাস্তা হ'ব আজি। আৰু ইয়াতে এয়া দাইল বহাই দিছোঁ, দাইল চৰচৰি বনাম আজি। ইয়াতে ভাত বহাই দিছোঁ। এয়া পিঁয়াজ জলকীয়া কাটি থৈছোঁ আৰু ইয়াতে শাকখিনি কাটি থৈছোঁ। এইখিনি এতিয়া এইখিনি ধুই দিম, ধুই কিনে ভাজি কৰিম। আৰু এয়া ইয়াতে মই শাকখিনি ভাজি বহাই দিলোঁ। খাই পিনে অকণমান জুই কমাই দিছোঁ, বেছি জুই দিলে শাকখিনি জ্বলি যাব ন, সেইকাৰণে। আৰু এয়া দাল হৈ গ'ল, শাক ভাজিও হৈ গ'ল দুপৰীয়াৰ কাৰণে। আৰু ইফালে এয়া ভাত হৈ গ'ল। আৰু ইয়াতে এয়া কাপোৰ ধুবলৈ দি দিছোঁ। এইখিনিও আছে কাপোৰ, এইখিনিও ধুই দিম। আজি যিহেতু ৰ'দ অলপ ওলাইছে, সেই দেখিছে বাহিৰত ৰ'দ ওলাইছে। আজি বহুত দিনৰ পিছত আমাৰ ৰ'দ ওলাইছে, নহ'লে ইমান দিন বৰষুণে দি আছিলে। সেইকাৰণে ভাবিছোঁ কাপোৰখিনি ধুই অজৰাই লওঁ। আৰু বৰষুণৰ দিনতো কাপোৰ ধুব পৰা যায়, যিহেতু আমাৰ মেচিনত ধুওঁ। কিন্তু ধুলেও মানে ভাল নালাগে, ৰ'দত কাপোৰখিনি অকণ নেমেলিলে কাপোৰখিনি মানে ভাল নালাগে, কিবা এটা গোন্ধ মৰাৰ নিচিনা লাগে। সেইকাৰণে আজিয়ে ধুই লৈছোঁ গোটেইখিনি। আকৌ বা কেতিয়া ৰ'দ দিয়ে নিদিয়ে ঠিক নাই ন এতিয়া। আৰু এয়া কাপোৰখিনি ধুই এইবোৰ মেলা হৈছে। আৰু অলপ কাপোৰ ইয়াতো ধোৱা হৈ আছে। সেইখিনি এতিয়া পানীখিনি মই উলিয়াই দিম। আৰু এইবোৰ চাওক, গোটেইখিনি এতিয়া কাপোৰখিনি ধোৱা হ'ল। গোটেইখিনি কাপোৰ ধুই ল'লোঁ, হৈ গ'ল কাপোৰ ধোৱা এতিয়া। দেখিছে কিমান কাপোৰ ধোৱা হ'ল আজি। একদম হাইৰাণ হৈ গ'লোঁ কাপোৰ ধুই ধুই। আৰু এয়া এতিয়া গধূলি হ'ল, আৰু এতিয়া এয়া গোটেই কম্বল চম্বল ইয়াত আনি থৈছোঁ। এইখিনি ধোৱা হৈ গ'ল। আৰু এয়া আঁঠুৱাখনো আনি ইয়াত থোৱা হৈছে, ধোৱা হ'ল এইখিনিও। আৰু ইপিনেও আছে, কাপোৰখিনিও উঠাই আনি থোৱা হৈছে। এয়া গোটেইখিনি কাপোৰ ইয়াতো উঠাই থৈছোঁ। এইখিনি গোটেইখিনি কাপোৰ ধোৱা হ'ল, এতিয়া জাপিম আৰু। আৰু এতিয়া আমাৰ ৰাতিৰ ভাত খোৱা হৈ গ'ল। খাই বৈ বাচন চাচন ধুই মেলি গোটেইখিনি অজৰাই ল'লোঁ, গোটেইখিনি চফা কৰি থৈ ল'লোঁ। এয়া আৰু কাঁহী বাতিখিনি ধুই সদায়ৰ দৰে ইয়াতে থৈ দিছোঁ। একেবাৰে ঘৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আৰু গৈ শুম। আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আৰু আশা কৰোঁ যে আপোনালোকে মোৰ ব্লগটো চাই ভাল পাইছে। সকলোৱে সুস্থ থাকিব, ভালে থাকিব। শুভৰাত্ৰি।